নমস্কাৰ, পুৱাই ৰাতিপুৱাই গুড মৰ্ণিং জনাই আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আজি বৰ্তমান এতিয়া মই আছোঁ নগাঁৱৰ পৰা আহি চাপৰমুখত আৰু বৰ্তমান গৈ আছোঁ ডিমাপুৰ, যিটো আছাম ৰাইফলৰ কেম্প, আমাৰ যিটো SSC আমাৰ যিটো ফিজিকেল টেষ্ট হৈ আছে য'ত, আৰু ভিডিঅ'টো চাই থাকিব। আৰু মই আপোনালোকক প্ৰতিটো মানে তাত কেনেকুৱা ধৰণৰ ৰানিং হয় বা কেইটাকে দৌৰাই আৰু কেনেকুৱা ধৰণৰ সম্পূৰ্ণ চাই থাকিব ভিডিঅ'টো। তাতে মই আজি আহিছিলোঁ আৰু বৰ্তমান মোৰ বন্ধুৱে হয়, নগাঁও হয় আৰু মোৰ ঘৰ যিহেতু নগাঁও, আৰু তেখেতে এতিয়া এই বৰ্তমান ওলাই আহিছে। আৰু ৰাতিপুৱা মৰ্ণিং কেইটা বজাত সোমাইছিলা তুমি? ৰাতিপুৱা মই 2টা বজাত সোমাইছিলোঁ। তাৰ আগৰবাৰ মানুহে 7টা বজাৰ পৰা লাইন ধৰি আছিলে, আমাৰো মানুহে অলপ লাইন ধৰি আছিলে। আমি তাত কি ডকুমেণ্টছ চাইছে বা কেনেকুৱা? এই গেটখনৰ ফ্ৰণ্টত তোমাৰ বিচাৰিব প্ৰথম আধাৰ কাৰ্ডখন, পান কাৰ্ডখন, এডমিট কাৰ্ড, মেট্ৰিকৰ এইকেইটা অৰিজিনেল চাব। তাৰপিছত তাত তুমি এনেক্সা, যদি SC কাষ্ট হয় এনেক্সা 6, এনেক্সা 9 আৰু ডমিচিয়েলখন লৈ যাব লাগিব। আৰু পঢ়া শুনা যিখিনি আছে গোটেইখিনি জেৰক্স, মানে যিখিনি চাৰ্টিফিকেট আছে সেইখিনি লৈ যাব লাগিব। আৰু ৰানিং তাত ট্ৰেকটো কিমান মিটাৰ হয়? ট্ৰেকটো 500 হয়। ট্ৰেকটো ভালেই, বহুত ভালে আছে, মানে খালী ভৰিও দৌৰিব পাৰিব। মই আজি এনেকুৱা হৈছে, মই 6 পাক জোতা পিন্ধি মাৰিলোঁ আৰু 4 পাক মই খালী ভৰিয়ে মাৰি দিলোঁ, জোতা খুলি লগে লগে। টাইমিং ধুনীয়া কভাৰ হৈছে। বহুত ল'ৰা ছোৱালী হাইটত উলিয়াইছে এইবাৰ, আৰু মই জনামতে মই নিজে দেখিছোঁ, যিহেতু মই পালোহি আহি লৈ পেলাই দেখিছোঁ বহুত ল'ৰা ছোৱালী হাইটত উলিয়াইছে। আৰু যিমান পাৰা ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা। আজিলৈ ইমানেই আছিলে। মই তপন, জয় অসম।